ঘৰলৈ নগ'লোঁ, সেই যে শুলোঁ, ইমানেই ভাগৰ লাগিলে। তাৰপিছত আকৌ উঠিলোঁ, উঠি পেলাই চাহ তাহ খাই ভাবিলোঁ বস্তুখিনি সামৰি লওঁ। তাৰপিছতে লাহে লাহে বস্তু কি ক'ত লাগে মই এইফালে সামৰিও আছোঁ, এইফালৰ পৰা সামৰি যাওঁ, সেইফালৰ পৰা ল'ৰাই গোটেই অৱস্থা কাহিল কৰি দিয়ে জানেনে। হেল্ল' বেটা, মামু খালা? অঁ লোৱা লোৱা লোৱা, অঁ হৈ গ'ল, যোৱা খেলি থাকা যোৱা। দুইখন ঘৰ হৈ গ'ল যিহেতু, তাতো অলপ কাপোৰ, ইয়াতো কাপোৰ। আকৌ ছোৱালীয়ে কি ক'ত পিন্ধিব হেনো, মেখেলা চাদৰ নিপিন্ধে, জিন্সহে পিন্ধিব। তাই এইবিলাকত ইমান চখ নাই, তো সেইটো কাৰণে তাইৰ কাপোৰ, মোৰ কাপোৰ, এইযোৰ কাপোৰ মোৰ ভাই বোৱাৰীজনীয়ে দিছিলে, পিন্ধাই নাই, চিলাই কৰি থলোঁ। তো এইও মানে চুইজাৰো লৈছোঁ, মেখেলা চাদৰ ভৰাইছোঁ, আৰু গোটেই কাপোৰখিনি তাতহে আছে। তথাপিতো কি ক'ত লাগিব পাৰে ঠিকনা নাই, কি পিন্ধিম ঠিকনা নাই, এইযোৰ কাপোৰ লৈ ল'লোঁ। এয়াহে আকৌ তাৰ মাজত আহি ল'ৰা চাব লগা হৈছে। ল'ৰাই এনেকৈ উঠি মেলি গোটেইখন মানে, সেইটো কাৰণে মোৰ আচলতে কামখিনি কৰোঁতে বহুত টাইম লাগে। এইফালে চালোগৈ তৰকাৰীও হৈছেগৈ। কৈ থাকা। মাংস দেখি এতিয়া ভাত খাবলৈ মাংসৰ গোন্ধ পাই ভোক লাগি গৈছে। এনেই আকৌ ৰাতি ভাতেই নাখায় হয় নাই। আৰু তাকে কি পিন্ধিব সুধি কৰি বস্তু সেইবিলাক চব পেকিং কৰিছোঁ এতিয়াই। আকৌ কিবা এটা এৰি থৈ গ'লে আকৌ ইমান দূৰৰ পৰা নিবলৈ আহিবলৈ অকণ অসুবিধা হৈ যাব। যিহেতু গৈ মেলি বুটখিনি তিওৱাৰ কথা আছিলে, এওঁ গৈ পেলাই তিয়াই থৈ আহিলেগৈ। মই যিহেতু নগ'লোঁ, তিয়াই মেলি থৈ এওঁ আহিলে, আহি ভাত সিহঁতক দিলোঁ, ময়ো পটাপট ভাতকেইটা খালোঁ। টেৰ' কাৰ্ড চাবলৈ আছিলে দুগৰাকী ক্লায়েণ্টৰ, কিন্তু আজিতো নাচাওঁ, একেবাৰে পূজাৰ পাছলৈ চাম আৰু। এয়া 6টাই বাজিলে উঠোতে উঠোতে। উঠি এতিয়াতো একদম মানে সময় নাই আৰু, পটাপট গা চা ধুলোঁ, ৰেকি কৰিলোঁ, তাৰপিছতে পটাপট বিচনাখন তুলি ঘৰ চৰ সাৰি আজৰি হ'লোঁ। ৰাতিপুৱা টাইমটো কিমান পটককৈ যায় জানেই নহয়। এতিয়াতো মোৰ সোনকালে তাত পাবগৈ লাগে 8 বজাত, যিহেতু 9 বজালৈকে হেনো সময় আছে পূজাৰ ভাগৰ। গতিকে মই পটাপট বস্তুখিনি, ইফালে ল'ৰা বাহিৰত, তাকো ৰখি থাকিবলৈ মানুহ এটা লাগে, বহুত দিগদাৰ। এওঁ পটাপট বস্তুখিনি উঠাই দিলে, মানে তাতো এটা টেনশ্যন, মানে কিজানি কিবা থাকি গৈছে। কালিতো বুটখিনি আৰু তিয়াই থৈ গ'লহি বাৰু, বুট মগুখিনি। এতিয়া এয়া আমাৰ বস্তুখিনি উঠাই ল'লোঁ। পটাপট আমি ৰাতিপুৱাতো গা ধুলোঁৱে, গোটেই শুই উঠিয়ে গা চা ধুলোঁ, খালি বেটাক গা ধুৱাবলৈ থাকি গ'ল। তাক এতিয়া গাটো ধুৱাই ল'লোঁ। সি আকৌ গা ধোৱা বুলি ক'লে বৰ ভাল পায়, মানে আমনি নকৰে দেই, পটাপট বাথৰুমলৈ গৈছে। গা চা ধুৱাই তেল টেঙা লগাই পটাপট ওলাইছোঁ। চবেই খালী চাহ অকণ অকণ খাই ল'লোঁ, আমি এতিয়া একো নাখাওঁ আৰু। পটাপট খাই ইমানেই লৰালৰি লাগিছে নহয়, যিমানে সোনকালে উঠি যিমানে ৰাতি কাম বন কৰি নথওঁ কিয়, সেই ৰাতিপুৱা সময়তো লৰালৰি হয়েই। কাপোৰ কানিবোৰ লৈ লৈছোঁ, তাতে গৈ পেলাই পিন্ধিমগৈ। এয়া আমি আহি পেলাই স্কুল পালোঁহি।